কৃষ্ণ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। ইতিমধ্যে যোৰহাটৰ এৰালতলী পথাৰত লোকাৰণ্য হৈ পৰিছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই অধিৱেশনস্থলী। গতিকে আমাৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সমগ্ৰ অসমবাসীক এই অধিৱেশনলৈ স্বাগতম জনাইছোঁ। কৃষ্ণ আমাৰ এয়া গৃহ জিলা, আমি যোৰহাট জিলাৰ উত্তৰ পশ্চিম আঞ্চলিক শাখা। আমি অতিকৈ গৌৰৱান্বিত যে এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনভাগি আমাৰ গৃহ জিলাত অনুষ্ঠিত হ'বলৈ পালে আৰু আমি এই হাজাৰ হাজাৰ ভকতৰ অতিথি আপ্যায়ন কৰিবলৈ পাইছোঁ। তাৰ বাবে আমি অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ। সকলোকে কম, তেওঁলোক সকলো ওলাই আহক, আমাৰ অধিৱেশনখন চাওক। শংকৰদেৱৰ সাহিত্য সংস্কৃতিৰে কেনেকুৱা আমাক চহকী কৰি থৈছিলে, সেই নীতি আদৰ্শখিনিও আহি সকলোৱে চাওকি বুজক আৰু গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।